Hello everyone, welcome to Scordemy অন্য এটা ভিডিঅ'লৈ মই লিনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যোনটো বিষয় ডিসকাস কৰিবলৈ লৈছোঁ সেইটো বিএড বা ডিএলএড এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হয়। যিকোনো এন্ট্ৰেন্স এক্সামৰ বাবে খুব ইম্পৰ্টেণ্ট। এতিয়া যেহেতু এন্ট্ৰেন্স এক্সামসমূহ চলি আছে বিএডৰে হওক বা ডিএলএডৰো ষ্টাৰ্ট হৈছে চাগে, তো সেই যোনটো টপিক ডিছকাছ কৰিম আপোনালোকে থাম্বনেইলটো চাই হয়তো গম পাইছে যে আজি আমি ডিছকাছ কৰিম যে নেশ্যনেল এডুকেশ্যন পলিচি 2020। যিকোনো টিচিং ৰিলেটেড কম্পিটিটিভ এক্সামত ইয়াৰ কুৱেশ্যনছ অহা দেখা যায়, লগতে এন্ট্ৰেন্স এক্সামৰ বাবেও এইটো খুব বেছি ইম্পৰ্টেণ্ট। তো আজি এই বিষয়ে আমি গোটেই ডিটেইলছসমূহ জানিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষলৈকে চোৱাৰ পিছত মই ক'ব পাৰোঁ যে আপোনালোকৰ যোনটো নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ বিষয়ে যোনবিলাক আপোনালোকৰ কনচেপ্ট যোনটো ডাউট আছিলে বা কিবা আছিলে সেইখিনি ক্লিয়াৰ হৈ যাব বুলি আশা কৰিছোঁ। ঠিক আছে, তো আশা কৰোঁ আপোনালোকৰ যোনবিলাক পঢ়া শুনা প্ৰিপেৰেশ্যন সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভালদৰে চলি আছে। তো ঠিক আছে, দেন আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজি যোনটো আমি টপিক ডিছকাছ কৰিম সেইটো আপোনালোকেতো গম পাইছে যে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিজ কিছুমান আমাৰ হৈছে, হয়নে? যিহেতু আগতেও বিভিন্ন এডুকেশ্যন পলিচিজ আমাৰ ভাৰতবৰ্ষত হৈছে, কিন্তু আমি আজি ডিছকাছ কৰিম মেইনলি 2020ৰ যোনখন এডুকেশ্যন পলিচি সেই বিষয়ে। অ'কে, এইখনেই আছিলে মেইন যোনখন এডুকেশ্যন পলিচি তাৰ কভাৰ পেজটো। এতিয়া ফাৰ্ষ্টতে আমি জানিম যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 হয় কি একচুৱেলি, আমি ফাৰ্ষ্টতে সেইটো গম পাই ল'ব লাগিব, হয়নে? তো ইয়াতে দিছে যে দ্য নেশ্যনেল এডুকেশ্যন পলিচি, অৰ্থাৎ যোনটো আমি শ্বৰ্ট ফৰ্মত NEP বুলি জানো, NEP 2020 ইজ দ্য ফাৰ্ষ্ট এডুকেশ্যন পলিচি অফ ইণ্ডিয়া ইন দ্য 21st চেঞ্চুৰী। আগতেও আমাৰ বহুতকেইখন এডুকেশ্যন পলিচিজ হৈ গৈছে, আপোনালোকে যদি চাইছে বা আগতেও পঢ়িছে এই বিষয়ে, কিন্তু 21st চেঞ্চুৰীৰ এইখনেই হৈছে ফাৰ্ষ্ট এডুকেশ্যন পলিচি। Okay, this is it was approved by the government of India on 29th July 2020. এখন কেতিয়া এপ্ৰুভ হৈছিলে? 29 জুলাই 2020 এপ্ৰুভ হৈছিলে। ঠিক আছে, ইট ৰিপ্লেচেছ দ্য নেশ্যনেল পলিচিজ অন এডুকেশ্যন 1986ত এখন এডুকেশ্যন পলিচি আমাৰ হৈছিলে। সেই এডুকেশ্যন পলিচিখনৰ ৰিপ্লেচ হিচাপে অলপমান তাত মডিফাই কৰি এইখন 2020ৰ যোনখন এডুকেশ্যন পলিচি সেইখন বনোৱা হৈছিল, ডেভেলপ কৰা হৈছিল। অ'কে, দেন উইচ ৱাজ মডিফাইড ইন 1992. Okay, the policy aims to transfer India's education system by making it more inclusive, flexible, holistic, multidisciplinary, skill-oriented and learner-centered. Okay, এতিয়া যদি আমি অসমীয়াটো দুটাই ল্যাঙ্গুৱেজতে মই লৈ আহিছোঁ আপোনালোকৰ সুবিধাৰ বাবে। এতিয়া যদি আমি চাবলৈ যাওঁ এই 2020ৰ এডুকেশ্যন পলিচিখন হয় কি বুলি কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি, অৰ্থাৎ NEP 2020 হৈছে একবিংশ শতিকাৰ 21st চেঞ্চুৰীৰ প্ৰথমখন শিক্ষানীতি। অ'কে, দেন এই নীতিখন 2020 চনৰ 29 জুলাইত ভাৰত চৰকাৰে অনুমোদন জনাইছিলে আৰু ই কিহৰ ৰিপ্লেচমেণ্ট বুলি কৈছে যে 1984 চনৰ যোনখন ৰাষ্ট্ৰীয় শিক্ষানীতি, অৰ্থাৎ 1986 চনৰ যোনখন শিক্ষানীতি সেইখনৰ সেই নীতিখনক প্ৰতিস্থাপন কৰে বুলি কৈছে। বুজি পাইছে? আকৌ এই যোনখন 1986ৰ যোনখন এডুকেশ্যন পলিচি সেইখন আকৌ কি হৈছিলে? 1992 চনত এইখন সংশোধিত কৰা হৈছিলে এবাৰ। এই 1986ৰ যোনখন এডুকেশ্যন পলিচি গঢ়া হৈছিলে সেইখন কি হৈছিলে যে 1992ত সেইখনৰ এটা সংশোধন কৰা হৈছিলে, কিন্তু তাৰ পিছতেই এইখন একেবাৰে 2020 চনত এইখনক কি কৰা হৈছিলে যে প্ৰতিস্থাপন কৰা হৈছিলে। তাৰপিছত 2020 চনত এইখন আকৌ নতুনকৈ ৰিনিউ কৰা হ'ল। অ'কে, ৰিপ্লেচমেণ্ট বুলি আমি ক'ব পাৰোঁ। এই নীতিৰ লক্ষ্য কি আছিলে? 2020ৰ যোনখন NEP সেইখনৰ মূল লক্ষ্য কি আছিলে? মূল লক্ষ্য আছিলে যে ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক অন্তৰ্ভুক্তিমূলক কৰা, নমনীয় কৰা আৰু সামগ্ৰিক বহু বিষয়ভিত্তিক দক্ষতামুখী আৰু শিক্ষাৰ্থী কেন্দ্ৰিক কৰি তোলা। আগৰ যিহেতু এডুকেশ্যন পলিচিজবিলাক আমি আগৰ পুৰণি দিনৰ যোনখিনি চাওঁ সেইখিনি আছিলে শিক্ষক কেন্দ্ৰিক, কিন্তু নতুন যোনখিনি আধুনিক ধাৰা আহিলে এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত নতুন ধাৰাৰ আৰম্ভ হ'ল, তাত এই এডুকেশ্যন ছিষ্টেমটো কিহৰ ফালে গতি কৰিলে যে টিচাৰ চেণ্টাৰ্ডৰ পৰা
ষ্টুডেণ্ট চেণ্টাৰলৈ কনভাৰ্ট হ'ল অৰ্থাৎ শিক্ষাৰ্থীসকলক মধ্যস্থানত ৰাখি আমি সকলোবিলাক প্লেনিং বা যোনখিনি আমি কৰিব লাগে ছিষ্টেম মানে এডুকেশ্যন প্ৰচেছটো শিক্ষাৰ্থী কেন্দ্ৰিক হৈ পৰিল তেওঁলোকক বেছিকৈ আগস্থানত ৰাখি তেওঁলোকক এক্টিভলি পাৰ্টিচিপেট কৰাই এক্টিভিটি বেছ এটা লাৰ্ণিং তাত আমি পোষকতা কৰা হ'ল হয়নে দেন দিছ ইজ দ্য কমিটি that drafted NEP 2020 was chaired by Dr. K. Kasturirangan এইটো খুব বেছি ইম্পৰ্টেণ্ট এই কুৱেশ্যনছটো আহি থকা দেখা যায় যে এই যোনখন 2020 নেশ্যনেল এডুকেশ্যন পলিচি আছিল তাৰ চেয়াৰমেন কোন আছিলে অধ্যক্ষ কোন আছিলে ডক্টৰ কে কস্তুৰী ৰংগন ঠিক আছে কে কস্তুৰী ৰংগন আছিলে ইয়াৰ চেয়াৰমেন এইটো কুৱেশ্যনছ আমি বহুত সময়ত বিভিন্ন এক্সামত অহা দেখিছোঁ খুব বেছি ইম্পৰ্টেণ্ট পইণ্ট এইটো আপোনালোকে মনত ৰাখিব তাৰপিছত প্ৰথমতেতো বুজিলোঁ এইখন এডুকেশ্যন পলিচিখন কিহৰ কাৰণে কৰা হৈছিলে যে ইনক্লুচিভ এডুকেশ্যন আনিছিলে অৰ্থাৎ সামগ্ৰিক যোনটো শিক্ষা সকলোৰে বাবে শিক্ষা বুলি কৈছিলে যোনটো সেইটো তাৰপিছত এটা অভাৰঅল ডেভেলপমেণ্ট হলিষ্টিক ডেভেলপমেণ্টৰ কথা ইয়াত কোৱা হৈছিলে তাৰপিছত বহু বিষয় ভিত্তিক বিভিন্ন মাল্টি ডিচিপ্লিনেৰী হৈছিলে দক্ষতাপূৰ্ণ স্কিলক গুৰুত্ব দিছিলে এইখন এডুকেশ্যন পলিচিয়ে এইবিলাক কথাত বিশেষকৈ গুৰুত্ব দিছিলে এতিয়া আমি পিছৰ সময় এইখিনি চাম পিছৰ শ্লাইডকেইটাত চাম এই কিহৰ কাৰণে এই নতুন এডুকেশ্যন পলিচিখন ভাৰতবৰ্ষত অনা হৈছিলে অ'কে ইয়াতে ইয়াৰ মুখ্য লক্ষ্য কি আছিলে সেই বিষয়ে আমি জানিম মূল লক্ষ্য বুলি বা ভিজন বুলি ক'লে 2020খনৰ আমি কি বুজিম যে এই যোনখন এডুকেশ্যন পলিচি সেইখনৰ মূল লক্ষ্য আছিলে টু মেক ইণ্ডিয়াজ এডুকেশ্যন ছিষ্টেম ইকুইটেবল inclusive, multidisciplinary, flexible and globally competitive অৰ্থাৎ এই সমতা ভিত্তিক ইকুইটেবল সকলোৰে বাবে সমান সকলোৱে ইয়াতে সমান সুবিধা পাব সেইটো ইয়াত উল্লেখ কৰা হৈছে অন্তৰ্ভুক্তিমূলক ইনক্লুচিভ মানে আমি বুজিছোৱে যে মানে যিকোনো সমস্যা থকা শিশুৰে যেনেকৈ আমি বিভিন্ন ধৰণৰ লাৰ্ণিং ডিজেবিলিটি থাকিব পাৰে ফিজিকেল কিবা ডিজেবিলিটি থাকিব পাৰে এই সকলো ধৰণৰ শিশুকে শিক্ষাৰ অধিকাৰ দিয়াৰ কথা এইখন যোনখন নেশ্যনেল এডুকেশ্যন পলিচি 2020 সেইখনে কৈছে ঠিক আছে আৰু বহু বিষয় ভিত্তিক অৰ্থাৎ মাল্টিডিচিপ্লিনেৰী বিভিন্ন বিষয়ৰ লগত ইণ্টাৰকানেক্টেড এটা বিষয়ৰ লগত এটা সাংঘাতিক এটা ডিফাৰেঞ্চ নাথাকিব বুলি এইখন এডুকেশ্যন পলিচিয়ে কৈছিলে তাৰপিছত নমনীয় ফ্লেক্সিবল এইখন সময় সুবিধামতে সলনি কৰিব পাৰে বুলি কৈছিলে বিষয়ৰ ক্ষেত্ৰত ফ্লেক্সিবল হ'ব লাগে যে ষ্টুডেণ্টসকলৰ শিকাৰটোৰ ওপৰত গুৰুত্ব দিব লাগে যে তেওঁলোকে ইচ্ছা কৰিলে ছাবজেক্ট বা ষ্ট্ৰীম এইবিলাক সাল সলনি ঘটাব পাৰে এই ক্ষেত্ৰত এটা নমনীয়তা ৰাখিব বুলি কৈছিলে দেন বিশ্বমানৰ গঢ়ি তোলা যেনেকৈ ইয়াত দিছে যে গ্ল'বেলি কম্পিটিটিভ মানে আমাৰ পৃথিৱীত যোনবিলাক খুব বেছি নাম থকা ইউনিভাৰ্চিটিজ আছে এডুকেশ্যন ছিষ্টেম য'ত আছে সেইবিলাকৰ সমানেই কম্পিটিশ্যন দিব পৰাকৈ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোক উন্নতি কৰাৰ কথা কৈছিলে যেনেকৈ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কথা কওঁ বা নাম থকা বিভিন্ন ইউনিভাৰ্চিটিজ আছে কৈছিলে যে ভাৰতবৰ্ষটো যাতে শিক্ষা ব্যৱস্থাটো এইটো মানদণ্ডৰ হয় যে গোটেই পৃথিৱীৰ যোনবিলাক উচ্চ মানদণ্ডৰ শিক্ষা অনুষ্ঠান আছে তাৰ লগত কম্পিট কৰিব পাৰে অ'কে Then this is the National Education Policy NEP 2020 is aligned with the United Nations Sustainable Development Goal 4 অৰ্থাৎ SDG 4 এই SDG 4 আকৌ কি এতিয়া যে এই যে নেশ্যনেল এডুকেশ্যন পলিচিখন আমাৰ গঢ়লৈ উঠিছিলে আপডেট কৰিছিলে সেইটো কিহৰ ওপৰত বেছ কৰি কৰিছিলে যে ইউনাইটেড নেশ্যনে 2015 চনত আই থিংক কেইটামান কি কৰিছিলে সাস্টেইনেবল ডেভেলপমেণ্ট গোল দিছিলে যোনবিলাক ইয়াৰ অন্তৰ্ভুক্তি যোনবিলাক ইয়াৰ মেম্বাৰ কাণ্ট্ৰিজ আছে সেইবিলাকৰ কাৰণে কিছুমান গোলছ দিছিলে যে যেনেকৈ জেণ্ডাৰ ইকুৱেলিটি ক্ষেত্ৰত হওক তাৰপিছত যোনটো হাংগাৰ জিৰ' হাংগাৰ এনেকুৱা কৰিব লাগে বা এডুকেশ্যন ছিষ্টেমটো খুব বেছি আপডেট হ'ব লাগে সেই ক্ষেত্ৰত কেইটামান গোল দিছিলে সকলোবিলাক দেশকে যেনেকৈ সেইটোক আমি কি বুলি কওঁ SDG 4ত এই শিক্ষাৰ কথা উল্লেখ আছিলে যে এডুকেশ্যন ছিষ্টেমটোৰো সেই তেনেকৈ ধৰণে উন্নতি হ'ব লাগে এই SDG 4ৰ কথা মনত ৰাখি পেলাই সেইটোৰ ওপৰত বেছ কৰিয়ে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিখন আপডেট কৰা হৈছিলে ইয়াতে কি মেইন আছিলে যে SDG 4ৰ মেইন এইমটো আছিলে দ্য মেইন এইম অফ SDG 4 ইজ দ্য এনচিয়'ৰ্ছ ইনক্লুচিভ and equality education and promote lifelong learning opportunities for all by
দ্য ইয়াৰ 2030 এই কথাটো আপোনালোকে মনত ৰাখিব 2030ৰ ভিতৰত 2030 চনৰ ভিতৰত কি হ'ব লাগিব বুলি কৈছিলে যে সকলোৱে এটা ইনক্লুচিভ এডুকেশ্যনৰ এনভাইৰনমেণ্ট পাব লাগিব ইকুইটেবিলিটি পাব লাগিব ইকুৱেলিটি সমতা পাব লাগিব শিক্ষাৰ ক্ষেত্ৰত সমতা পাব লাগিব অৰ্থাৎ সকলোবিলাক ল'ৰা ছোৱালীয়ে ভাৰতবৰ্ষৰ শিক্ষা আহৰণৰ যোনটো সুবিধা সেইটো লাভ কৰিব লাগিব লগতে যোনবিলাক promote lifelong learning opportunities যেনেকৈ ইয়াত যোনবিলাক বয়োজ্যেষ্ঠ লোকৰ শিক্ষাৰ কথাও কৈছে যে লাৰ্নিং প্ৰচেছটো এনেকুৱা নহয় যে এটা আগৰ দিনৰ সময়ত কি আছিলে যে এটা সময়ত কোনোবা এটা ক্লাছত যদি আধা পঢ়াকৈ এৰি দিলে পিছত আৰু সেইটোৰ পৰা কণ্টিনিউ কৰিব পৰা হোৱা নাছিলে এতিয়া এই NEP 2020 কৈছে যে কোনোবা এটা ক্লাছত যদি কোনোবা এজন ষ্টুডেণ্ট বা শিশু বা যিকোনো এজন ব্যক্তিয়ে যদি শিক্ষাটো আধৰুৱা হৈছে সেইটো সম্পূৰ্ণ কৰাৰ সুবিধা দিয়া উচিত বুলি কৈছিলে তেওঁ যিহেতু গোটেই জীৱনৰ বাবে শিক্ষা আহৰণৰ সুবিধা এটা লাভ কৰিব লাগে যিকোনো বয়সতে এজন ব্যক্তিয়ে শিক্ষা আহৰণ কৰিব পাৰে তাৰ পিছতে বিভিন্ন ধৰণৰ আমাৰ যোনবিলাক ডিস্টেন্স এডুকেশ্যন সেইবিলাকৰো ডেভেলপ হ'ল এইবিলাকৰ পিছতে যিহেতু মানুহে কি হৈছিলে আগৰ পৰা আছিলে ডিস্টেন্স এডুকেশ্যনৰ কনচেপ্টটো কিন্তু যিকোনো বয়সতে শিক্ষা আহৰণ কৰা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ ডিস্টেন্স এডুকেশ্যনৰ কোৰ্চেছ খোলা হ'ল ইয়াত কোনো এজ বাৰ নাথাকে যিকোনো ব্যক্তি ইয়াত এডমিশ্যন ল'ব পাৰে তাৰপিছত দিয়া আছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 কি কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ বহনক্ষম উন্নয়ন অৰ্থাৎ SDG 4ৰ সৈতে সামঞ্জস্য ৰাখে আৰু SDG 4ৰ মূল লক্ষ্য কি আছিল যে 2030 চনৰ ভিতৰত সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক শিক্ষা সমতা আৰু গুণগত শিক্ষা নিশ্চিত কৰা আৰু আজীৱন শিক্ষাৰ সুযোগ বৃদ্ধি কৰা তাৰ সময়তে এনেকুৱা আছিল যে আগতে ডিগ্ৰী যেনেকৈ কোৰ্চটোত এটা ফাৰ্ষ্ট ইয়েৰ পঢ়ি পেলাই যদি কোনোবা এজন ষ্টুডেণ্টে যদি আধাতে আকৌ এৰি দিয়ে 2 বছৰ 3 বছৰ গেপ হৈ যায় আকৌ ফাৰ্ষ্ট ইয়েৰৰ পৰা এডমিশ্যন ল'ব লগা হৈছিলে তেনেকুৱা ধৰণৰ এটা চিষ্টেম আছিলে এডুকেশ্যন পলিচিত কিন্তু পিছলৈকে কি হ'ল যে এই যদি কোনোবা এজন ষ্টুডেণ্টে যদি ফাৰ্ষ্ট ইয়েৰটো কমপ্লিট কৰি আধাত এৰি দিছে সেইটো পাছ কৰাৰ পিছত আকৌ ছেকেণ্ড ইয়েৰৰ পৰা এডমিশ্যন লোৱাৰ সুবিধা এনেকুৱা ধৰণৰ ফেচিলিটিজ আহিলে অ'কে দেন তাৰপিছত আছিলে যে ভিজন 2000 NEP 2020 দৃষ্টিভংগীখিনি চাম আমি প্ৰথমতেতো আমি গম পালোঁ কি লক্ষ্য আছিলে দৃষ্টিভংগীটো এবাৰ আমি চাই লওঁ যে কি কথাৰ কাৰণে কেনেকুৱা ধৰণৰ উন্নতিৰ কথা কৈছিলে বা কেনেকুৱা ধৰণৰ চেঞ্জেছ অনাৰ কথা কৈছিলে এডুকেশ্যন চিষ্টেমটো 2020 যোনখন NEP সেইখনে ইয়াত দিছে যে হলিষ্টিক ডেভেলপমেণ্টৰ কথা কৈছিলে যে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ ইয়াতে কি আহিব সামগ্ৰিক বিকাশ বা হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'লে আমি কি বুজিম যে ফিজিকেল আহিব হয় নাই ফিজিকেল আহিব তাৰপিছত আপোনাৰ কগনিটিভ আহিব সাইকোলজিক্যাল আহিব এই গোটেইবিলাক বিষয় সামৰি পেলাই মৰেল ডেভেলপমেণ্ট সোশ্যাল ডেভেলপমেণ্ট এই গোটেইবিলাক বিষয়ৰ ডেভেলপমেণ্ট হ'ব লাগিব বুলি কৈছিলে অকল যে একাডেমিকেলি এজন ষ্টুডেণ্টৰ ডেভেলপ হ'ব সেইটো নহয় পঢ়া শুনাৰ ক্ষেত্ৰত বা কগনিটিভ সাইডটোত অকল ডেভেলপমেণ্টৰ কথা কোৱা হোৱা নাছিল ইয়াত ফিজিকেল সাইকোলজিক্যাল সোশ্যাল এই গোটেইবিলাক বিষয়ে ডেভেলপ হোৱাৰ কথা কৈছিলে দেন দিছিলে যে ইকুৱেলিটি এডুকেশ্যন ফৰ অল সকলোৰে বাবে গুণগত শিক্ষা ইয়াৰ গুণগত শিক্ষা সকলোৰে বাবে পাব লাগে বুলি কৈছে ভাল এটা এডুকেশ্যন সকলোৰে অধিকাৰ সকলো শিশুৱে ভাৰতবৰ্ষৰ এই গুণগত শিক্ষাটো লাভ কৰিব লাগে দেন দিছে যে ইকুইটি এণ্ড ইনক্লুজন অৰ্থাৎ সমতাৰ অন্তৰ্ভুক্তি যেনেকৈ অন্তৰ্ভুক্তিৰ কথা মই ক'লোৱে সকলোবিলাক ষ্টুডেণ্টেই তেওঁলোকৰ কিবা ডিজেবিলিটি থাকিলেও এটা সমানভাৱে ভাল শিশুসকলৰ লগত নৰ্মেল শিশুসকলৰ পঢ়া শুনা কৰিব পাৰে একেটা ক্লাছৰুমতে শিক্ষা লাভ কৰাৰ অধিকাৰ কোনে প্ৰদান কৰিছে এই NEP 2020 খনে ওকে দেন দিছে যে লাৰ্নাৰ চেণ্টাৰ্ড এইটো আমি কৈছোঁৱেই যে আগৰ যোনটো ট্ৰেডিশ্যনেল মেথডছ আছিলে ট্ৰেডিশ্যনেল মেথডছবিলাকত কি আছিলে যে গোটেই শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক আছিলে শিক্ষকজনে নিজৰ ইচ্ছামতে সকলোবিলাক প্লেনিং কৰিছিলে নিজৰ সুবিধা সময়মতে প্লেনিং কৰিছিলে কিন্তু এই নতুন এডুকেশ্যন পলিচিছবিলাক ডেভেলপ হোৱাৰ পিছৰ পৰা কি হ'ল যে সকলোবিলাক শিক্ষা ব্যৱস্থা টিচিং লাৰ্নিং যোনটো প্ৰচেছটো সেইটো কি হৈ পৰিলে যে শিক্ষাৰ্থী কেন্দ্ৰিক অৰ্থাৎ লাৰ্নাৰ চেণ্টাৰ্ড হ'ল দেন ক্ৰিটিকেল থিংকিং আৰু ক্ৰিয়েটিভিটি সমালোচনামূলক চিন্তা আৰু সৃজনীশীলতাৰ বিকাশৰ কথা কৈছে যে ষ্টুডেণ্ট জন্মগতভাৱে ক্ৰিয়েটিভ বুলি ইয়াতে ধৰা হয় যে জন্মগতভাৱে তেওঁলোকৰ এইখিনি সামৰ্থ্য আছে যে তেওঁলোকে কিবা এটা সৃষ্টি কৰিব পাৰে নিজে এক্সপিৰিয়েঞ্চ কৰি নিজে এক্সপেৰিমেণ্ট কৰি তেওঁলোকে লাৰ্নিং মানে জ্ঞান আহৰণ কৰিব এই কথাটোৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিলে দেন মাল্টিডিসিপ্লিনাৰী এণ্ড ফ্লেক্সিবল এডুকেশ্যন বহু বিষয় ভিত্তিক আৰু নমনীয় শিক্ষা বহু বিষয় ভিত্তিক বুলি ক'লে আমি কি বুজিম যে বিষয়সমূহৰ মাজত ইণ্টাৰকানেক্টেড থাকিব এটা
আগতে যেনেকৈ ছাবজেক্টবোৰ বহুত বেছি ডিফাৰেঞ্চ ইটোৰ পৰা সিটো ডিফাৰেঞ্চ আছিল কিন্তু এতিয়া কি হয় ইটোৰ লগত এটা কানেকশ্যন সিটো ছাবজেক্টৰ লগত থাকে আৰু লগতে ফ্লেক্সিবল এডুকেশ্যন যেনেকৈ মই ক'লোঁ ফ্লেক্সিবল এডুকেশ্যনে কি প্ৰভাইড কৰিব যে যিকোনো এটা ষ্ট্ৰীমত পঢ়িলে আন এটা ছাবজেক্ট লোৱাৰ সুবিধা কৰি দিব লগতে যিকোনো আধৰুৱা শিক্ষা যদি হয় সেইটোক আকৌ এডমিশ্যন লৈ সেইটো কমপ্লিট কৰাৰ সুবিধাও দিব অ'কে দেন স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুত বেছি গুৰুত্ব দিছিলে যিহেতু ভাৰতবৰ্ষত মানে কি হয় কৰ্মসংস্থাপনৰ বাবে সুবিধা হোৱাকৈ ল'ৰা ছোৱালী বা উঠি অহা জেনেৰেশ্যনটো কি দিয়াৰ কথা কৈছিলে যে স্কিলৰ নলেজ তেওঁলোকৰ হ'ব লাগে বুলি কৈছিলে স্কিল তেওঁলোকক শিকোৱাৰ কথা কৈছিলে যাতে তেওঁলোকে এটা এইজৰ পিছত যিকোনো এটা সংস্থাপন লাভ কৰিব পাৰে যাতে শিক্ষা এটা কমপ্লিট কৰাৰ পিছত বা যিমানখিনিলৈকে হায়াৰ এডুকেশ্যন নল'লেও তেওঁলোকে যাতে নিজৰ জীৱনত কিবা এটা সংস্থাপন লাভ কৰে তেনেধৰণে তেওঁলোকক স্কিল বা এমপ্লয়মেণ্ট দিয়াৰ কথা কৈছিলে দেন ইনক্লুচিভ এণ্ড ইকুইটেবল কোৱালিটি এডুকেশ্যন অন্তৰ্ভুক্তিমূলক আৰু সমতাভিত্তিক গুণগত শিক্ষা সমতাভিত্তিক সকলোৰে বাবে সমান জেণ্ডাৰ ইকুৱেলিটি থকাৰ কথা ইয়াত আহিছে তাৰপিছত যোনবিলাক আমাৰ যোনটো ছ'চাইটিত যোনটো ডিভিজন আছে সেই ডিভিজন কোনো নথকাকৈ ধনী দুখীয়া বা তেনেকুৱা ধৰণৰ একো ডিভিজন জেণ্ডাৰৰ ক্ষেত্ৰত ডিছক্ৰিমিনেশ্যন নকৰাকৈ সকলোৰে বাবে সমান শিক্ষা আৰু সুবিধাৰ কথা ইয়াত উল্লেখ আছে সকলো শিশুৰ বাবে সমান সুবিধা হ'ব লাগে মেকিং ইণ্ডিয়া এ গ্ল'বেল নলেজ ছুপাৰ পাৱাৰ অৰ্থাৎ ভাৰতক বিশ্বৰ জ্ঞান শক্তি হিচাপে গঢ়ি তোলাৰ কথা কৈছিলে যে যেনেকৈ কৈছোঁৱে যে গ্ল'বেল গোটেই ছিষ্টেমটোত এডুকেশ্যনৰ যোনটো লেভেল সেই লেভেললৈ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোক নিয়াৰ কথা এই 2020 NEP-খনে উল্লেখ কৰিছে অ'কে এতিয়া ইয়াত এটা একদম ডাঙৰ যোনটো চেঞ্জেছ হৈছিলে যে সেইটো আছিলে যে যোনটোক আমি কি বুলি ক'ম মুখ্য বৈশিষ্ট্যত আমি অন্তৰ্ভুক্ত কৰিম যে কি ফিচাৰ্ছ অফ NEP 2020 তাতে কি কৰিছিলে আগৰ যোনটো এডুকেশ্যন ছিষ্টেম তাৰ সলনি কিহৰ ব্যৱস্থা কৰিছিলে যে এই এডুকেশ্যন ছিষ্টেমটো 5+3+3+4 অৰ্থাৎ আগৰ যোনটো 10+2ৰ কনচেপ্ট আছিলে যেনেকৈ ক্লাছ 5ৰ পৰা দশম শ্ৰেণীলৈকে আছিলে আকৌ দশম শ্ৰেণীৰ পৰা কি আছিলে 11-12 এটা বেলেগকৈ আছিলে হয়নে এটা 5ৰ পৰা 10লৈকে কমপ্লিট কৰিলে তাৰপিছত 11-12 দুটা ক্লাছ বেলেগকৈ আছিলে তাৰ সলনি নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কনচেপ্টটো ডেভেলপ কৰিলে এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় যে 5+3+3+4 সেইটো কিদৰে ডিভাইড কৰিছিলে যে এই যে 3 বছৰ বয়সৰ পৰা ইনক্লুড কৰিছিলে আগতে কি আছিলে যে 6 বছৰ বয়সৰ পৰা ইনক্লুড হয়নে ক্লাছ 5ৰ পৰা কাউণ্ট হৈছিলে গোটেই শিক্ষা ব্যৱস্থাটোৰ প্ৰচেছটো যে শিক্ষাৰ আৰম্ভণি তাৰপিছত ইয়াতে দিছে যে 3 বছৰ বয়সৰ পৰা কিহত এড হ'ব বুলি কৈছিলে এই প্ৰি স্কুল আমাৰ যেনেকৈ অংগনবাদী এইবিলাকৰ খোলা হ'ল ইয়াৰ এই ওপৰত বেছ কৰি তাৰপিছত প্ৰি স্কুল থাকিব তাৰপিছত যোনটো প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী সেই দুটা শ্ৰেণী একেলগে হ'ব বুলি কৈছে অৰ্থাৎ যোনটো অংগনবাদী স্কুলবিলাক খোলা হ'ল ইয়াৰ ওপৰত বেছ কৰি তাত প্ৰথমতে কি শিকিব এই প্ৰি স্কুলৰ কনচেপ্টটো আহিব 3 বছৰৰ পৰা শিশু যাবলৈ আৰম্ভ কৰিব তাৰপিছত তাতেই কি পঢ়িব প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীটো পঢ়িব ইয়াত খেলা ধূলা অনুসন্ধান ভাষা শিক্ষণ এইবিলাকৰ ডেভেলপ হ'ব তাৰ পিছৰ বয়সটোত আকৌ 8 বছৰৰ পৰা কি হ'ব 11 বছৰলৈকে ভাগ কৰিছে ইয়াতে কি হৈছে ইয়াতে 8 বছৰৰ পৰা 11 বছৰলৈকে ভাগ কৰিছে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তাৰপিছত বুনিয়াদী সাক্ষৰতা ইয়াতে আৰম্ভ হ'ব সংখ্যা জ্ঞান ইয়াতে আৰম্ভ হ'ব বিষয়ভিত্তিক পৰিচয় ইয়াতে আৰম্ভ হ'ব তাৰ পিছৰখিনিত আকৌ কি হৈছে ইয়াত 5 বছৰ হ'ল ইয়াতে 8ৰ পৰা 11 বছৰলৈকে 3 বছৰ হ'ল দেন ইয়াক আকৌ 11ৰ পৰা 14 বছৰ বয়সলৈকে কৈছে যোনটো ক'ৰ পৰা আৰম্ভ হ'ব যে ক্লাছ 6ৰ পৰা 8লৈকে আৰম্ভ হ'ব ইয়াত প্ৰয়োগিক জ্ঞান দক্ষতা বিকাশ বিষয়ভিত্তিক গভীৰ অধ্যয়ন হ'ব বিষয় ছাবজেক্ট নলেজ ইয়াত বৃদ্ধি হ'ব বুলি কৈছে ইয়াতে 3 বছৰ এড হ'ব দেন ইয়াতে দিছে আকৌ পিছৰখিনি ক'ৰ পৰা ক'লৈকে হ'ব আগতে যেনেকৈ 10লৈকে এটা মাৰ্জিন আছিলে তাৰপিছত 11-12 এটা বেলেগকৈ আছিল কিন্তু ইয়াতে কি এড কৰিছে তেওঁলোকে যে নৱম শ্ৰেণী আৰু নৱম দশম আৰু যোনটো 9 ক্লাছ 9, 10 আৰু 11-12ক একেলগে এড কৰিছে ইয়াতে 4 বছৰ হ'ব ইয়াতে বিশ্লেষণাত্মক চিন্তা বহুমুখী বিষয় নিৰ্বাচন কেৰিয়াৰ প্ৰস্তুতি এই গোটেইবিলাক বিষয় ইয়াতে এড হৈছে অৰ্থাৎ
কিমান বছৰৰ পৰা কিমান বছৰলৈকে এই নেশ্যনেল এডুকেশ্যন পলিচিখনে মেইনলি কভাৰ কৰিছে এই যোনটো 3 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছলৈকে 3 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছলৈকে ষ্টুডেণ্টছখিনিক ইয়াৰ ভিতৰত কভাৰ কৰা হৈছে অ'কে দেন এতিয়া ইয়াতে দিছে যে নিউ স্কুল ষ্ট্ৰাকচাৰ এইটোৱে হৈছে নতুন স্কুল ষ্ট্ৰাকচাৰ তেওঁলোকে যোনটো বনাইছিলে যে 5+3+3+4 প্ৰথমতে কি আছিলে ট্ৰেডিশ্যনেল আগৰটোত আছিলে যে 10+2 যেনেকৈ মই ক'লোঁ ছিষ্টেম হেজ বিন ৰিপ্লেচড বাই 5+3+3+4 এই ষ্ট্ৰাকচাৰটোক এইটোৰ লগত ৰিপ্লেচ কৰা হৈছিলে আগৰ যোনটো ট্ৰেডিশ্যনেল মেথড আছিলে সেইটোত আছিলে এইটো তাৰপিছত এইটো ৰিপ্লেচ কৰি এই ধৰণেৰে কৰা হ'ল যে ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কোৱা হৈছে এইটো 3 পৰা 8 ইয়াৰ্ছলৈকে প্ৰি স্কুল আৰু যোনটো প্ৰথম আৰু দ্বিতীয় শ্ৰেণী আহিব দেন নেক্সটটোত আহিব যে প্ৰিপেৰেটৰী 8ৰ পৰা 11 ইয়াৰ্ছলৈকে সেইটো তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ভিতৰত কভাৰ হ'ব তাৰপিছত মিডলটোত হ'ব 11ৰ পৰা 14লৈকে ইলেভেনৰ পৰা 14লৈকে ইয়াতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আহিব ক্লাছ 8লৈকে আহিব ক্লাছ 6ৰ পৰা তাৰপিছত ছেকেণ্ডেৰী লেভেলত আহিব যোনটো 14 বছৰৰ পৰা 18 বছৰ বয়সলৈকে য'ত আমি ক্লাছ 9, 10 আৰু 11, 12টো একেলগে এড হৈ থাকিব এই নতুন ষ্ট্ৰাকচাৰটো তেওঁলোকে চেঞ্জেছ আনিছিলে অ'কে এইখিনি খুব বেছি ইম্পৰ্টেণ্ট হয় এইটোৱে মেইন আমি হিচাপে ধৰা হয় এইটো ছিষ্টেমৰ NEPৰ খনৰ তাৰপিছত কিহৰ ওপৰত গুৰুত্ব দিছিলে যে আৰ্লি চাইল্ডহুড অ'কে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন অৰ্থাৎ ECCE ইয়াতে কি কৰা হৈছিল যে চিলড্ৰেন এজ 3 to 6 years will receive quality preschool education to build strong foundations in literacy and numeracy এইটো বয়সতে লিটাৰেচি আৰু নিউমেৰেচিৰ কনচেপ্টটো ডেভেলপ কৰাৰ কথা কৈছিলে যে মিনিমাম যোনখিনি পঢ়িব লাগে আখৰ যোনটো শিকিব লাগে বৰ্ণমালা বা নাম্বাৰছৰ কনচেপ্টটো এইটো এজতে ডেভেলপ হৈ যাব বুলি কৈছিলে অ'কে যে 3 পৰা 3 বছৰৰ পৰা 6 বছৰ ভিতৰৰ শিশুক গুণগত প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা আৰু ভাষা আৰু গণিতৰ মৌলিক যোনখিনি বেছিক কাউণ্টিং হওক নাম্বাৰছ লিখা হওক বা আখৰ চিনাক্ত কৰা হওক যোনটো আমাৰ যোনবিলাক বৰ্ণ আছে বৰ্ণমালাখিনি চিনাক্ত কৰা এইখিনিত গুৰুত্ব দিছিলে অ'কে দেন দিছে যে মাদাৰ টাঙৰ ওপৰত গুৰুত্ব দিছিলে খুব বেছিকৈ ইম্পৰ্টেণ্ট দিয়া কথাটো হৈছে যে মাদাৰ টাঙক কি কৰিবলৈ কৈছিলে যে মাদাৰ টাং এজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি হোৱাৰ কথা কৈছিলে যে মাতৃভাষা হোৱাৰ কথা কৈছিলে মাতৃভাষাক ইনষ্ট্ৰাকশ্যনৰ এটা মিডিয়াম হিচাপে লোৱাৰ কথা এইখন এডুকেশ্যন পলিচিয়ে কৈছিলে যে ৱেৰ এভাৰ পচিবল দ্য মাদাৰ টাং অৰ ৰিজনেল লেংগুৱেজ শুড বি দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপ টু গ্ৰেড 5 অৰ্থাৎ ক্লাছ 5লৈকে মাদাৰ টাং মাতৃভাষাক গুৰুত্ব প্ৰদান কৰিছিলে যিকোনো ইনষ্ট্ৰাকশ্যনৰ বাবে যিকোনো সুবিধাৰ মতে মাদাৰ টাং বা ৰিজনেল লেংগুৱেজ যিকোনো এটাক প্ৰিফাৰ কৰিবলৈ কৈছিলে দেন প্ৰিফাৰেবলি আপ টু গ্ৰেড 8 কোনোবা সময়ত য'ত প্ৰয়োজন ক্লাছ 8লৈকেও এইটো ইউজ কৰিব পাৰে বুলি তেওঁলোকে উল্লেখ কৰিছিলে অ'কে য'ত সম্ভৱ প্ৰশ্ন এইখিনিতো গম পাইছেই আঞ্চলিক ভাষা বা মাতৃভাষাক গুৰুত্ব দিছিলে holistic and multidisciplinary যোনটো এডুকেশ্যনৰ কথা আমি কৈছিলোঁ কি আছিলে যে ষ্টুডেণ্টছ কেন ষ্টাডি ছায়েন্স আৰ্টছ কমাৰ্চ মিউজিক স্পৰ্টছ এণ্ড ভকেশ্যনেল ছাবজেক্ট টুগেডাৰ একৰ্ডিং টু দেয়াৰ ইণ্টাৰেষ্ট এতিয়া যেনেকৈ মই ক'লোঁ ষ্ট্ৰীম আগতে কি হৈছিলে ছায়েন্স ল'লে অকল ছায়েন্সৰ ছাবজেক্টখিনিহে পঢ়িব পাৰিব কিন্তু এই এডুকেশ্যন পলিচিটোৱে এইখিনি সুবিধা কৰি দিছিলে যে নিজৰ ইণ্টাৰেষ্ট মতে তেওঁলোকে বেলেগ বেলেগ ছাবজেক্টটো এটা যিকোনো ষ্ট্ৰীমৰ লগত এড কৰিব পাৰে আৰ্টছে হওক কমাৰ্চ হওক ছায়েন্স হওক বা তাৰ লগত মিউজিক শিকি ল'ব পাৰে বা ভকেশ্যনেল সাবজেক্ট তেওঁলোকে এড কৰিব পাৰে নিজৰ আগ্ৰহ অনুসৰি বিজ্ঞান কলা বাণিজ্য আৰু সংগীত ক্ৰিয়া আৰু বৃত্তিমূলক বিষয়ত অধ্যয়ন কৰিব পাৰে যিকোনো এটা এডিশনেল সাবজেক্ট তেওঁলোকে নিজৰ ইচ্ছামতে ল'ব পাৰিব ওকে দেন দিছ ইজ এ স্কিল এণ্ড ভকেশ্যনেল এডুকেশ্যন স্কিল ওপৰত খুব গুৰুত্ব দিছিল মই যেনেকৈ কৈছোঁৱেই vocational education will begin from class 6 including internship and practical ট্ৰেইনিং এই ভকেশ্যনেল ট্ৰেইনিং বা স্কিলৰ ক্ষেত্ৰত কিমান ক্লাছৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে ক্লাছ 6ৰ পৰা আৰম্ভ কৰিব পাৰিব বুলি কৈছিলে স্কিলৰ ক্ষেত্ৰত বা ভকেশ্যনেল ট্ৰেইনিঙৰ ক্ষেত্ৰত এই বৃত্তিমূলক শিক্ষাৰ কিহৰ বাবে প্ৰদান কৰা হৈছিল যাতে ভৱিষ্যতে তেওঁলোকে নিজৰ এটা সংস্থাপন লাভ কৰিব পাৰে ওকে ভাৰতবৰ্ষৰ যোনটো নিবনুৱা সমস্যা সেইটো সমাধানৰ বাবে এনেকুৱা ধৰণৰ কিছুমান ষ্টেপ লোৱা হৈছিলে নতুন এডুকেশ্যন পলিচিখনত দেন ইয়াতে দিছে যে ফ্লেক্সিবল ছাবজেক্ট চইচ
Yet this is students can choose subjects based on their interest. There is no rigid separation between arts, science and commerce. Science গোটেইকেইটা ষ্ট্ৰীমৰ ভিতৰত খুব বেছি এটা ডিফাৰেঞ্চ নাথাকিব বুলি কৈছে, খুব ষ্ট্ৰিক্ট এটা ৰিজিড যিকোনো ডিফাৰেঞ্চ নাথাকিব, নিজৰ ইচ্ছামতে ছাবজেক্ট ষ্টুডেণ্টসকলে চুজ কৰিব পাৰিব। অ'কে, দেন দিছে এছেছমেণ্ট ৰিফৰ্মছ। এইটো ক্ষেত্ৰতো খুব বেছি ইম্পৰ্টেণ্ট এটা তেওঁলোকে চেঞ্জ আনিছিলে যে এক্সামিনেশ্যন উইল ফ'কাছ অন আণ্ডাৰষ্টেণ্ডিং এপ্লিকেশ্যন এণ্ড কম্পিটেঞ্চি ৰাডাৰ দেন ৰোড লাৰ্ণিং। মুখস্থ বিদ্যাৰ সলনি কিহৰ ওপৰত গুৰুত্ব দিছিলে যে আণ্ডাৰষ্টেণ্ডিং বুজি পোৱাৰ ক্ষেত্ৰত, এপ্লিকেশ্যন বা কম্পিটেঞ্চি এইবিলাকৰ ওপৰত পৰীক্ষাত মুখস্থ বিদ্যাৰ সলনি পৰিৱৰ্তে বুজি বা প্ৰয়োগ আৰু দক্ষতাৰ মূল্যায়নৰ ওপৰত গুৰুত্ব দিছিলে। ৰোড লাৰ্ণিং একেবাৰে তেওঁলোকে ছাপোৰ্ট কৰা নাছিলে, যোনটো মুখস্থ কৰি মনত ৰখাতকৈ আণ্ডাৰষ্টেণ্ডিং লেভেলটো কিমান বৃদ্ধি হৈছে ষ্টুডেণ্টসকলৰ সেইটোৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিলে, যে পৰীক্ষাত মাৰ্কছ বেছি অনা বা গ্ৰেড বেছি অনাটোৱে মূল লক্ষ্য নাছিলে। অ'কে, দিছে যে টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰতো বহুত ধৰণৰ চেঞ্জেছ আহিছে। টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কি চেঞ্জেছ আহিছিলে যে এ 4-year ইণ্টিগ্ৰেটেড BEd প্ৰগ্ৰাম উইল বি বিকেম দ্য মিনিমাম কোৱালিফিকেশ্যন ফৰ স্কুল টিচাৰ্ছ। এতিয়া বিদ্যালয় শিক্ষক হ'বৰ কাৰণে 4 বছৰৰ যোনটো সমন্বিত BEd পাঠ্যক্ৰমৰ ন্যূনতম যোগ্যতা হ'ব লাগে বুলি কৈছিলে। যিহেতু ট্ৰেইন টিচাৰৰ প্ৰয়োজন হ'ব, কৌশল থকা শিক্ষকৰ প্ৰয়োজন হ'ব, সেইকাৰণে যোনটো প্ৰফেচনেল ট্ৰেইনিং থকা শিক্ষকৰ কথা ইয়াত উল্লেখ কৰিছিলে। দেন টেকন'লজি ইন এডুকেশ্যন, সেইটো খুব বেছি ইম্পৰ্টেঞ্চ দিছিলে। টেকন'লজি কিদৰে ইম্পৰ্টেঞ্চ দিছিলে যে ডিজিটেল লাৰ্ণিং, অনলাইন এডুকেশ্যন, ভাৰ্চুৱেল লেবৰেটৰিজ এণ্ড এডুকেশ্যনেল টেকন'লজিজ উইল বি প্ৰম'টেড। ইয়াতে কিহৰ কথা কৈছিলে যে ডিজিটেল শিক্ষা, যেনেকৈ সকলোবিলাক ডিজিটেলাইজ কৰাৰ কথা কৈছিলে, যে ভিতৰুৱা অঞ্চলৰ শিশুও য'ত সুবিধা নাই, ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম আছে, দূৰ দূৰণিৰ পৰাই শিক্ষা আহৰণ কৰিব পাৰে, তাৰ বাবে তেওঁলোকে কিহত গুৰুত্ব দিছিলে, এই যে ডিষ্টেঞ্চ লাৰ্ণিং, অনলাইন ডিজিটেল লাৰ্ণিং এইবিলাকৰ কথা কৈছিলে। ভাৰ্চুৱেল লেবৰেটৰিজ, সকলো শিশুৱে যাতে সকলো সুবিধা লাভ কৰিব পাৰে, য'ত সুবিধা নাই তেনে স্থানৰ শিশুৱেও যাতে এইবিলাক ফেচিলিটিজ লাভ কৰিব পাৰে, তাৰ বাবে এই যোনবিলাক টেকন'লজি ইন এডুকেশ্যনত প্ৰয়োগ কৰাৰ কথা কৈছিলে, যে অনলাইন শিক্ষণ, ভাৰ্চুৱেল লেবৰেটৰী বা শিক্ষাত প্ৰযুক্তি ব্যৱহাৰ বৃদ্ধি হ'ব বুলি কৈছিলে। অকল যে ক্লাছৰ ক্ষেত্ৰতো যেনেকৈ কৈছিলে যে টিচিং এইডবিলাক বিভিন্ন ধৰণৰ ইউজ কৰিব লাগে, যেনেকৈ অডিঅ' ভিজুৱেলছ বেছিতকৈ বেছি ইউজ কৰিব লাগে, বা বেলেগ ধৰণৰ প্ৰজেক্টৰ্ছ ইউজ কৰাৰ কথা কৈছে। এনেধৰণে কিছুমান যোনবিলাক গভৰ্ণমেণ্ট স্কুলত তেনেধৰণৰ ফেচিলিটিজো আগবঢ়াইছে, এইখনৰ ওপৰত বেছ কৰি কথাখিনিৰ ওপৰত বেছ কৰি যে টেকন'লজি বেছ হ'ব লাগে এডুকেশ্যন। মডাৰ্ণ যদি গ্ল'বেলি আমি কম্পিট কৰিব লগা হয়, তো গ্ল'বেল যোনটো ছিষ্টেমত চলি আছে সেইমতে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। অ'কে, সেইটোৰ ওপৰতে বেছিকৈ ইম্পৰ্টেঞ্চ দিছিলে। দেন হায়াৰ এডুকেশ্যন ৰিফৰ্মছ। হায়াৰ এডুকেশ্যন ৰিফৰ্মছখিনি কিদৰে আনিছিলে যে মাল্টি ডিচিপ্লিনেৰী ইউনিভাৰ্চিটিজ, বহু বিষয়ভিত্তিক বিশ্ববিদ্যালয় গঠন কৰাৰ কথা কৈছিলে। মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট অপশ্যনছ, একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধা। একাডেমিক বেংক অফ ক্ৰেডিটছ, নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন, ইনক্ৰিজ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' GER। এইখিনি কথা আমি পিছলৈকে চাম ডিটেইলছত, ঠিক আছে। যে কি কৰাৰ কথা কৈছিলে, যে এনৰলমেণ্ট বেছি কৰাৰ কথা কৈছিলে, উচ্চ শিক্ষাত যোনটো এনৰলমেণ্ট সেইটো ৰেচিঅ'টো বৃদ্ধি কৰাৰ কথা কৈছিলে। নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ কথা কৈছিলে। ইয়াতে মাল্টি এণ্ট্ৰি এণ্ড এক্সিট এই গোটেইখিনি এড কৰিছিলে। পিছলৈকে এইখিনি আমি ডিছকাছ কৰি আছোঁ ডিটেইলছত। তাৰ লগে লগে আৰু এটা কথা কৈ থওঁ, যেনেকৈ আপোনালোকে এইটো স্কৰ্ডমি চেনেলটোত এই ক্লাছটো আপোনালোকে চাই আছে, তো আমাৰ যোনটো এপ্লিকেশ্যন তাত আমি এইবিলাকৰ পেইড কৰ্চেছসমূহ চলি আছে, যেনেকৈ ADRE হওক, CTET, আছাম পুলিচ, GT, PGT, আছাম ফৰেষ্ট, এই গোটেইবিলাকৰে এটা খুব ভালকৈ এটা ছিষ্টেমেটিক ৱাইজ আমাৰ চিলেবাছ ৱাইজ কোৰ্চসমূহ ডিটেইলছত কৰি থকা হৈছে। আপোনালোক যদি কোনোবাও ইণ্টাৰেষ্টেড হয়, ভাবি আছে যে এটা প্ৰিপেৰেশ্যনৰ কাৰণে খুব ভাল গাইড এটাৰ প্ৰয়োজন হয়, প্ৰপাৰলি মোৰ প্ৰিপেৰেশ্যন হোৱা নাই, এটা নিৰ্দিষ্ট স্থানত মই ভালকৈ চিলেবাছ ৱাইজ নিজকে ভালকৈ প্ৰিপেয়াৰ কৰোঁ, তাৰ যদি ভাবিছে আপোনালোকে, বা আপোনাৰ কোনোবাই যদি তেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, বা আপুনি নিজেও যদি ভাবিছে তেনেকুৱা ধৰণৰ কোৰ্চ লোৱাৰ কথা, তো আমাৰ ইয়াতে এটা নম্বৰ আছে, আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি কোৰ্চসমূহ চাব পাৰে, বা এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ যোনখিনি কিবা সুধিবলগীয়া কোৱাৰিজ যদি আছে সেইখিনি সুধিব পাৰে। অ'কে, ইয়াত আপোনালোকে ৰেকৰ্ডেড লাইভ এই গোটেইখিনি ক্লাছেছ পাই যাব, টেষ্ট চিৰিজ, ইনষ্টেণ্ট ডাউট ছলভিং, এই গোটেইবিলাক ফেচিলিটিয়ে আপোনালোকে পাব। অ'কে, দেন নেক্সট শ্লাইডটো চাওঁ আমি।
FLNৰ কথা কৈছিলে ঠিক আছে FLN মানে কি এতিয়া আমি হেতু চাই লম যে ফাউন্ডেশনাল লিটাৰেসি এন্ড নিউমেৰেসি যেনেকৈ কৈছিলো আমি কিমানৰ পৰা আৰম্ভ কৰাৰ কথা কৈছিলে একদম মিনিমাম যোনখিনি প্ৰাইমেৰী লেভেলৰ প্ৰায় নিউমেৰেসি আৰু লিটাৰেসিটো ডেভেলপ কৰাৰ কথা কৈছিলে ওকে এতিয়া FLN কথা যে কৈছিলে তাত দিছে যে ফাউন্ডেশন লিটাৰেসি এন্ড নিউমেৰেসি মিন্স এনশ্যোৰিং দ্যাট এভৰি চাইল্ড একুৱেৰ্ছ বেসিক ৰিডিং ৰাইটিং এন্ড এৰিথমেটিক অৰ্থাৎ ম্যাথমেটিক্স স্কিল ডিউৰিং দ্য আৰ্লি ইয়াৰ্ছ অফ schooling. NEP 2020 considers FLN as the highest priority for achieving quality education. খুব বেছি ইম্পৰ্টেণ্ট দিছিল এই কথাটোৰ ওপৰত এই যে লিটাৰেসি আৰু নিউমেৰেসি এইটোত খুব বেছি গুৰুত্ব দিছিল যে যিকোনো এজন ব্যক্তিৰ বেসিক যোনখিনি নলেজ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত হওক লিখাৰ মানে বৰ্ণ লিখাৰ ক্ষেত্ৰত সাইন কৰাৰ ক্ষেত্ৰত কিবা এটা পঢ়াৰ ক্ষেত্ৰত আৰু লগতে বেসিক কাউন্টিংছ নিউমেৰেসি সেইখিনি কথা এৰিথমেটিক্সৰ কথা গুৰুত্ব দিছিলে কৈছিলে যোনটো প্ৰাইমেৰী লেভেল তেওঁলোকৰ প্ৰাইমেৰী লেভেলতেই এইখিনি শিকাৰ কথা কৈছিলে স্কুলিং লেভেলতেই এইখিনি কথা গুৰুত্ব পোৱাৰ কথা কৈছিলে তাৰ যে এডুকেশ্যনেল ফাউণ্ডেশ্যন লিটাৰেসি এণ্ড নিউমেৰেসি FLNৰ অৰ্থ হৈছে যে বিদ্যালয়ৰ প্ৰাৰম্ভিক পৰ্যায়তে অৰ্থাৎ প্ৰাথমিক পৰ্যায়তে প্ৰতিজন শিশুৱে মৌলিক পঢ়া লিখা আৰু গণিতৰ দক্ষতা আহৰণ কৰা NEP 2020 FLNক খুব বেছি গুণগত শিক্ষা নিশ্চিত কৰাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিছে এটো বেস বুলি কৈছে এটো বেস অৰ্থাৎ গুণগত শিক্ষা এটা লাভ কৰাৰ আগতে এইখিনি কথা এইখিনি কনসেপ্ট ক্লিয়াৰ হোৱা উচিত বুলি ইয়াত ধাৰণা কৰা হৈছিল সেই কাৰণে এই কথাটোৰ ওপৰত নিউমেৰেসি আৰু লিটাৰেসিৰ ওপৰত বহুত বেছি NEP 2020 এ গুৰুত্ব আৰোপ কৰিছিলে ওকে দেন এটো হৈ গৈছে FLN মানে আপোনালোকে কি বুজি পাইছে FLNৰ ওপৰত কোৱেশ্চনছ দেখা যায় ভালকে এইখিনি বুজি ল'ব দেন নেক্সট আছে যে মিশন আন্ডাৰ NEP 2020 ইয়াৰ অধীনত কি লোৱা হৈছিলে যে টু এচিভ FLN দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চড নিপুণ ভাৰত এই এটা স্কিম লোৱা হৈছিল নিপুণ ভাৰত মিছন ইন 2021 its goal is to ensure that every child achieves foundational literacy and numeracy by the end of grade 3 এতিয়া ক্লাস 3 ভিতৰতে বুলি কৈছিলে যে মিনিমাম যোনখিনি বেসিক লিটাৰেসি আৰু নিউমেৰেসি কনসেপ্ট হেখিনি ডেভেলপ কৰা হোৱাৰ কথা কৈছিলে যেহেতু 2020 ৰ নেশনাল এডুকেশ্যন পলিচি তাৰ ওপৰত বেস কৰি পেলাই এটা নতুন স্কিম লঞ্চ কৰিছিলে হেতু কি আছিল নিপুণ ভাৰত এই স্কিমছ বিলাকৰ ওপৰত কোৱেশ্চনছ আহা দেখা যায় ওকে এইটো আছিল নিপুণ ভাৰত 2020 ত যোনটো আনা হৈছিলে লঞ্চ কৰা হৈছিলে ওকে নিপুণ ভাৰত কিহৰ ওপৰত আছিল বুলি কোৱেশ্চন থাকিব পাৰে এটো কিহৰ ওপৰত আছিল যে যোনটো আমাৰ লিটাৰেসি আৰু নিউমেৰেসি কনসেপ্ট আছিল তাৰ ওপৰত FLNৰ ওপৰত আছিল ওকে তাৰ পিছত আছিল পৰাখৰ কথা যেনেকে আমাৰ এসেসমেন্টৰ কথা কৈছিলো এসেসমেন্টৰ ক্ষেত্ৰতো বহুত এটা চেঞ্জেস আনিছিলে হেতু ক্ষেত্ৰৰ কাৰণে পৰাখ বুলি এটা লঞ্চ কৰিছিলে পৰাখটো কি আছিল যে ফুল ফৰ্মটো হৈছিলে যে এসেসমেন্ট ৰিভিউ এণ্ড এনালাইসিস অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেন্ট যেনেকৈ মই হলিষ্টিক ডেভেলপমেন্টৰ কথা কৈছো কিহৰ সাইকোলজিক্যাল হ'ব সোশিয়াল হ'ব ফিজিক্যাল হ'ব কগনিটিভ হ'ব এই গোটেইগিটা ওভাৰঅল ডেভেলপমেন্টক আমি হলিষ্টিক ডেভেলপমেন্ট বুলি কওঁ সেই হলিষ্টিক ডেভেলপমেন্টৰ এসেসমেন্টৰ কাৰণে এই পৰাখ এইটো কৰা হৈছিলে then it is a national assessment center established under the National Council of Education Research and Training NCERT underot এই পৰাখ কৰা হৈছিল কিহৰ বাবে এসেসমেন্ট সিস্টেমটোৰ কাৰণে মূল্যায়ন যোনটো প্ৰক্ৰিয়া ৰেকমেন্ডেড বাই NEP 2020 এই NEP 2020 ৰেকমেন্ডেশনত কি কৰিছিলে যোনখন আমাৰ NCERT আছে সেই এই পৰাখৰ এস্টাবলিশ কৰিছিলে ঠিক আছে পৰাখে কিহৰ ওপৰত গুৰুত্ব দিছিলে এসেসমেন্ট ৰিভিউ এনালাইসিস অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেন্ট যোনটো 360 ডিগ্ৰী আমি বুলি ক'ব পাৰো 360 ডিগ্ৰী যোনটো ডেভেলপমেন্ট অৰ্থাৎ চাৰিওফালৰ পৰা চাৰিওদুখৰ যোনটো ডেভেলপমেন্ট এজন ষ্টুডেন্টৰ হেতু ইয়াৰ পাৰপজ কি আছিল যে টু ক্ৰিয়েট কম্পিটেন্সি বেসড ট্ৰান্সপাৰেন্ট এণ্ড ষ্টেণ্ডাৰ্ডাইজড এসেসমেন্ট সিস্টেম এক্ৰছ ইণ্ডিয়া এই গোটেই ভাৰতবৰ্ষৰ গোটেই শিশুবিলাকৰ মাজত কি কৰিছিলে এটা কম্পিটেন্সি বেসড ট্ৰান্সপাৰেন্ট আৰু ষ্টেণ্ডাৰ্ডাইজড এসেসমেন্ট অৰ্থাৎ একে ধৰণৰ এসেসমেন্ট সকলো শিশুৰ বাবে একে ধৰণৰ এসেসমেন্ট এটাৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে দেন ফোকাস কিহত ফোকাস কৰিছিলে হলিষ্টিক ডেভেলপমেন্ট এণ্ড লাৰ্নাৰ্ছ নট ৰোড মেমৰাইজেশ্যন হলিষ্টিক ডেভেলপমেন্টৰ কথা যেনেকৈ কনসেপ্ট ক্লিয়াৰেন্সৰ কথা কৈছিলে ৰোড যোনটো মেমৰাইজেশ্যন হেতু গুৰুত্ব দিয়া হোৱা নাছিল
Standard PTR. Standard PTR বুলি ক'লে আমি কি বুজিম যে NEP 2020 recommended that every school should maintain pupil teacher ratio. এটো খুব বেছি important PTR, okay, of less than 30:1 অৰ্থাৎ এই pupil যোনটো টিচাৰ PTR বুলি ক'লে আমি কি বুজিম pupil teacher ratio অৰ্থাৎ কিমানজন শিক্ষাৰ্থীৰ এগেইনষ্টত কিমানজন শিক্ষক থাকিব এনইপিৰ ষ্টেণ্ডাৰ্ড যোনটো ৰেশিও দিছিলে হেতু কি দিছিলে যে 30 জন ষ্টুডেন্টছৰ এগেইনষ্টত কি থাকিব বুলি কৈছিলে এজন শিক্ষক থাকিব অৰ্থাৎ 30 জন শিক্ষাৰ্থী হলে এজন টিচাৰ থকাৰ কথা কৈছিলে আৰু এনইপি 2020 এ প্ৰতিখন বিদ্যালয়ত 30 জনৰ এগেইনষ্টত এজনতকৈ কম এই ৰেশিওটোৰ কথা কৈছিলে 30:1 পিপলৰ কথা কৈছিলে বজাই ৰখাৰ পৰামৰ্শ দিছিলে এইটো ৰেশিওটো আকৌ অকমান বেলেগ হয় এটা কিছুমান জায়গাত বা কিছুমান অঞ্চলত এইটো বেলেগ হয় হেতু আমি ডিসকাস কৰিম বাট ওভাৰঅল এইটো ষ্টেণ্ডাৰ্ডাইজড ৰেশিও এইটোৱে হয় 30:1 যোনটো এনইপি এ সাজেষ্ট কৰিছিলে ওকে এইটো ইম্পৰ্টেন্ট হয় এইটো কথাও আপোনালোকে মনত ৰাখিব এই ৰেশিওটো ইম্পৰ্টেন্ট হয় ইয়াত কোৱেশ্চন আহা দেখা যায় then this is a PTR in socio-economically disadvantaged area যেনেকে 30:1 to এটা standardized ratio দিছিলে কিন্তু কিছুমান জায়গা যোনবিলাক কিছুমান অঞ্চলত যোনবিলাকত কি হয় socio-economically disadvantaged area আছে economically backward socially backward অঞ্চল আছে তাৰ ৰেশিওটো আকৌ অকনমান বেলেগ ধৰণৰ হয় ইয়াত দিছে যে in areas with a large number of socio-economically disadvantaged students the target PTR should be 25:1 যেনেকে ষ্টেণ্ডাৰ্ডাইজড টু কি আছিল 30:1 আছিল হয়নে অৰ্থাৎ 30 জন ষ্টুডেন্টৰ এগেইনষ্টত 1 টিচাৰ আছিল কিন্তু যোনবিলাক সোশিয়ালি ডিসএডভান্টেজ আছিল ইকোনমিক্যালি ডিসএডভান্টেজ এৰিয়া আছিল কিছুমান এৰিয়াজ আছিল সেইবিলাকত আকৌ কি আছিল 25:1 অৰ্থাৎ 25 জন শিক্ষাৰ্থীৰ এগেইনষ্টত এজন শিক্ষক থকাৰ কথা কৈছিলে যেহেতু এই ব্যাকওয়াৰ্ড যোনবিলাক ডিসএডভান্টেজ ষ্টুডেন্টস আছিল ইকোনমিক্যালি সোশিয়ালি সেইবিলাকক অকমান বেছি ইম্পৰ্টেন্স বেছি অ্যাটেনশনৰ প্ৰয়োজন হয় বুলি গুৰুত্ব প্ৰদান কৰিছিলে যেহেতু সেই কাৰণে এনেকুৱা বিলাক অঞ্চলত ষ্টুডেন্টৰ নাম্বাৰটো কিছু কমাই পেলাই এজন শিক্ষকৰ এগেইনষ্টত 25 জন শিক্ষাৰ্থী থকাৰ কথা সাজেষ্ট কৰিছিলে ওকে যি অঞ্চলত সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা অৰ্থাৎ এসডিজিএস শিক্ষাৰ্থীৰ সংখ্যা বেছি তা 25:1 তকৈ কম পিটিআৰ নিশ্চিত কৰাৰ লক্ষ্য ৰখা হৈছিল বুজি পাইছে এইকেইটা কথা ইম্পৰ্টেন্ট হয় মনত ৰখাটো উচিত আপোনালোকে এইখিনি ভালদৰে এবাৰ চাব দেন দিছিলে যে জিইআৰ টাৰ্গেট ইন এনইপি 2020 জিইআৰ লক্ষ্য কি আছিল জিইআৰ লক্ষ্য কি আছিল যে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত এটো এবাৰ চাম আমি হায়াৰ এডুকেশনৰ ক্ষেত্ৰত কি কোৱা হৈছিল যে এনইপি 2020 aims increase the gross enrollment ratio in higher education including vocational education to 50% by 2035 এইটো কি কৰা হৈছিল যে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত 2035 লৈকে কিমান পাৰ্সেন্ট এনৰোলমেন্টৰ কথা কৈছিল 50% এনৰোলমেন্টৰ কথা কৈছিল এডুকেশন মিনিষ্ট্ৰি অফ ইণ্ডিয়াই এই কথাটো উল্লেখ কৰিছিল যে এনইপি 2020 ৰ লক্ষ্য হৈছে যে উচ্চ শিক্ষা অৰ্থাৎ বৃত্তিমূলক শিক্ষা যোনবিলাক স্কিল ৰিলেটেড বা ভোকেশনাল সেইবিলাকৰ ক্ষেত্ৰত গ্ৰছ এনৰোলমেন্ট ৰেশিও 2035 আগতে কিমানলৈকে বৃদ্ধি কৰাৰ কথা কৈছিল 50% অৰ্থাৎ 50% বৃদ্ধি কৰাৰ কথা কৈছিল এটো এডুকেশন মিনিষ্ট্ৰি অফ ইণ্ডিয়াৰ পৰা আছিল ওকে এইখিনি হৈ গল তাৰপিছত স্কুল এডুকেশনৰ ক্ষেত্ৰত কি কথা কৈছিল 2020 ৰ যোনখন এনইপি সেইখনে যে স্কুল এডুকেশনৰ ক্ষেত্ৰত এনইপি 2020 also aims to achieve 100% gross হেতু আছিল 50% তো কিহৰ ক্ষেত্ৰত আছিল হায়াৰ এডুকেশনৰ স্কিল বা ভোকেশনাল ক্ষেত্ৰত আছিল এটো কো স্কুল লেভেলৰ কথা কিমান দিছিলে যে 100% gross enrollment ratio from pre primary to secondary level by 2030 এই কথাটো
একদম আপোনালোকে ভালদৰে মনত ৰাখিব যে 2030 ভিতৰত কিমান পাৰ্চেণ্টৰ কথা কৈছিলে যে 100% এনৰোলমেণ্টৰ কথা কৈছিলে স্কুল লেভেলত ঠিক আছে কোনটো লেভেলৰ কথা কৈছিলে স্কুল লেভেলৰ প্ৰাইমেৰী লেভেলৰ পৰা একদম সেকেন্ডাৰী লেভেল স্কুল লেভেল বুলি আমি ধৰিম এটো স্কুল লেভেলত এনশিওৰিং দ্যাট এভৰি চাইল্ড ইজ এনৰোলড ইন স্কুল এজনো শিশু যাতে বিদ্যালয় নোযোৱাকে নাথাকে বুলি কৈছে অৰ্থাৎ প্ৰত্যেকজন ভাৰতবৰ্ষৰ প্ৰত্যেকজন শিশুৱে বিদ্যালয় যাব লাগিব বুলি কৈছিলে ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ স্কিম লোৱা হৈছিল যেনেকৈ আমাৰ সমগ্ৰ শিক্ষা অভিযান হয়নে যোনটো সমগ্ৰ শিক্ষা অভিযান আছিলে হেইটো তাৰ অন্তৰ্গত আছিলে আমাৰ যোনখিনি নিউট্ৰিচনৰ কাৰণে কি লৈছিলে মিড ডে মিলৰ ব্যৱস্থা কৰিছিল অৰ্থাৎ বিভিন্ন ধৰণৰ স্কিম ইয়াৰ বাবে প্ৰডিউচ কৰা হৈছিল যাৰ ফলত যাতে 100% এটেন্ডেন্স 2030 ভিতৰত ভাৰতবৰ্ষৰ স্কুল লেভেলত হৈ যায় বুলি কৈছে অৰ্থাৎ কোনো এজন শিশুৱে শিক্ষাৰ পৰা বঞ্চিত যাতে হ'ব নোৱাৰে যিকোনো অঞ্চলৰ হ'ব পাৰে যিকোনো বেকৱাৰ্ড প্লেচেছৰ হ'ব পাৰে যিকোনো ঠাইৰ হ'ব পাৰে কি প্ৰত্যেকজন শিশুৰে শিক্ষা গ্ৰহণৰ অধিকাৰ আছে ওকে দেন দিছে 2020 প্ৰাথমিক পৰা মাধ্যমিক স্তৰলৈকে 2030 ভিতৰত 100% গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' অৰ্জনৰ লক্ষ্য লৈছে যাতে প্ৰতিজন শিশু বিদ্যালয়ত নাম ভৰ্তি হয় ওকে 100% হ'লে প্ৰত্যেকজন শিশুৱে যাতে এটলিষ্ট বেসিক যোনখিনি এডুকেশ্যন সেইখিনি লাভ কৰিব পাৰে স্কুল লেভেললৈকে তাৰপিছত আৰু এটা কথা ওপৰত গুৰুত্ব দিছিলে সেইটো হৈছে যে মাল্টি লিংগুৱেলিজম এণ্ড লেংগুৱেজ পলিচি ইন NEP 2020 বহুভাষিতা আৰু ভাষা নীতিৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে ভাষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ গুৰুত্ব দিছিল যে প্ৰমোট মাল্টিলিংগুৱেলিজম বহুভাষিতাৰ কথা কৈছিল ইয়াত বিশেষকৈ উল্লেখ কৰিছিলে যে ভাষা জ্ঞান আহৰণৰ বাধা হিচাপে নহয় ইয়াক এটা সুবিধা হিচাপে ধৰিব লাগে এডভান্টেজ হিচাপে ধৰিব লাগে ওকে যে দিছে মাদাৰ টাং এণ্ড হোম লেংগুৱেজ as medium of instruction up to grade 5 preferably in grade 8 পঞ্চমৰ পৰা কিমান শ্ৰেণীলৈকে পঞ্চম শ্ৰেণীলৈকে বা অষ্টম শ্ৰেণীলৈকেও হ'ব পাৰে কিছুমান অঞ্চলত মাতৃভাষা বা ঘৰত কোৱা যোনটো ভাষা সেইটোক বা ৰিজনেল লেংগুৱেজ সেইটোক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ইউজ কৰাৰ কথা কৈছিলে বহুভাষিতাৰ কথাটো ইয়াত কৈছেই দেন ফ্লেক্সিবল 3 লেংগুৱেজ ফৰ্মুলা তিনিভাষী যোনটো নমনীয় তিনিভাষা সূত্ৰ মাদাৰ টাং আৰু যোনটো স্কুলৰ ইনষ্ট্ৰাকশ্যন আছে আৰু অৰ্থাৎ ভাষাটোক এটা কি বুলি কৈছিলে যে শিক্ষণৰ এটা আহিলা হিচাপে প্ৰয়োগ কৰাৰ কথা কৈছিলে যে ভাষা কেতিয়াও যিকোনো ভাষাই হ'ব পাৰে যে স্কুলখনত বিদ্যালয়খনত যি ভাষা কৈ আছে বা ইনষ্ট্ৰাকশ্যন যি হ'ব পাৰে বা সেই ষ্টুডেণ্টজনৰ মাদাৰ টাং বেলেগ হ'ব পাৰে কিন্তু সেইটো বাধা হিচাপে নহয় সেইটো এটা সুবিধা হিচাপে এডভান্টেজ হিচাপে লোৱাৰ কথা কৈছিলে আৰু তিনিভাষীৰ অৰ্থাৎ 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কোৱা হৈছিলে ইয়াতে বাইলেংগুৱেল টিচিং লাৰ্ণিং মেটেৰিয়েলছ দ্বিভাষিক শিক্ষণ প্ৰক্ৰিয়া অৰ্থাৎ যোনখিনি মেটেৰিয়েলছ আছে বুকছ হওক বাকিখিনি যোনখিনি মেটেৰিয়েলছ টিচিঙৰ ক্ষেত্ৰত ইউজ কৰা হয় সেইটো কি হ'ব লাগে বুলি কৈছিলে বাইলিংগুৱেল হ'ব লাগে যিকোনো অকল এটা ভাষাত থাকিব নালাগে যিকোনো দুটা ভাষাত আঞ্চলিক ভাষা ৰিজনেল ভাষা বা মাতৃভাষাত হ'ব পাৰে বা এটা যোনটো এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ সেইটোৱে হ'ব পাৰে ওকে ইংলিছ হ'ব পাৰে বা লগতে অসমীয়া বা বাকি ৰিজনেল কিবা লেংগুৱেজো হ'ব পাৰে দেন দিছ ইজ এ ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড প্ৰমোশ্যন অফ ইণ্ডিয়ান চাইন লেংগুৱেজ ভাৰতীয় সাংকেতিক ভাষা মাননীকৰণ আৰু বিকাশ যেনেকৈ ইনক্লুচিভ এডুকেশ্যনৰ কথা কোৱা হৈছে ইনক্লুচিভ এডুকেশ্যনত কি হয় যে সকলো ধৰণৰ শিশু যিহেতু বিদ্যালয়ত অন্তৰ্ভুক্তিমূলক শিক্ষা ব্যৱস্থাত সেই ব্যৱস্থাত কি হ'ব যি কিছুমান শিশু যোনবিলাক কোৱাৰ ক্ষেত্ৰত তেওঁ বাধা আছে শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা আছে সেইখিনি শিক্ষাৰ্থীৰ বাবে কি কৰা হৈছিল যে যোনবিলাক চাইন লেংগুৱেজ আছে প্ৰমোশ্যন অফ ইণ্ডিয়া চাইন লেংগুৱেজ সেইখিনিক প্ৰমোট কৰাৰ কথা মানীকৰণ দিয়াৰ কথা কৈছিলে বা বিকাশ ঘটোৱাৰ কথা ইয়াত কোৱা হৈছিলে ওকে দেন এতিয়া different schemes under NEP 2020 যোনখন NEP আছে তাৰ অধীনত বিভিন্ন ধৰণৰ স্কিমছ লোৱা হৈছে বিভিন্ন ধৰণৰ আঁচনি ইয়াৰ ভিতৰত লোৱা হৈছে তাৰে কেইখনমান আঁচনিৰ কথা জাষ্ট মই এটা উল্লেখ কৰি দিছোঁ যে নিপুণ ভাৰতৰ কথা আমি ক'লোঁ এই যে লিটাৰেচি ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমেৰেচিৰ কাৰণে নিপুণ ভাৰত আঁচনি লোৱা হৈছিল PM শ্ৰী আঁচনি PM স্কুল অফ ৰাইজিং ইণ্ডিয়া ভাৰতৰ স্কুল ফৰ এইখিনি আছিলে প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া এইখিনি আছিলে সমগ্ৰ শিক্ষা অভিযানটো ইয়াৰ অন্তৰ্গত এখন স্কিম হয় পাৰখ যোনটো এছেছমেণ্টৰ ক্ষেত্ৰত অলপমান মডিফাই কৰিবৰ কাৰণে অনা হৈছিল
পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এনালাইচিছ অফ নলেজ এণ্ড হলিষ্টিক ডেভেলপমেণ্ট আছিলে এইখিনি পাৰাখ নহ'ব একচুৱেলি তো অকণ ভুল হৈ আছে দেন দিছে নিষ্ঠা বুলি এখন আঁচনি আছে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট টিচাৰৰ ক্ষেত্ৰত এখন আঁচনি অনা হৈছিল বিদ্যালয় মুৰব্বী আৰু শিক্ষকৰ সামগ্ৰিক উন্নয়নৰ বাবে বা ৰাষ্ট্ৰীয় উদ্যোগৰ বাবে PMA বিদ্যা সেইখন আছিলে দেন দীক্ষা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ অফ নলেজ এণ্ড শ্বেয়াৰিং জ্ঞান বিনিময়ৰ বাবে যোনখন ডিজিটেল আন্তঃগাঁথনি লোৱা হৈছিল এইবিলাক হৈছে কিছুমান আঁচনি যোনবিলাক এই যোনখন NEP 2020 সেইখনৰ ওপৰত বেছ কৰি পেলাই নতুনকৈ অনা হৈছিলে নতুনকৈ আৰম্ভ কৰা হৈছিলে যোনবিলাক কথা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল 2020 NEP-খনত সেই লক্ষ্যসমূহত পূৰণ হ'বৰ বাবে ভাৰতবৰ্ষৰ যোনটো এডুকেশ্যন ব্যৱস্থা বা শিক্ষা ব্যৱস্থা ভাৰত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ আৰম্ভণি কৰিছে আঁচনিসমূহ লৈছে যাতে সকলো ধৰণৰ শিশুৱে সমানে শিক্ষা আহৰণ কৰিব পাৰে সকলো শিশুৰ বাবে এটা ইকুৱেল এডুকেশ্যন এটা ষ্টেণ্ডাৰ্ডাইজ এডুকেশ্যন ভাৰতবৰ্ষৰ সকলোবিলাকে লাভ কৰিব পাৰে আৰু হায়াৰ এডুকেশ্যন স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা ভকেশ্যনেল ট্ৰেইনিঙৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি লোৱা হৈছিলে অ'কে ইয়াৰে কেইখনমান আঁচনি ইয়াতে উল্লেখ কৰিছোঁ ইয়াৰ লগতে আঁচনিসমূহৰ ওপৰতো কুৱেশ্যনছ অহা দেখা যায় যদি আপোনালোকে বিচাৰে যে আঁচনিসমূহৰ ওপৰতো এটা ক্লাছ লাগে দেন নেক্সট ক্লাছত আমি তেনেকুৱা আঁচনিসমূহৰ ডিটেইলছসমূহ লৈ আহিবলৈ চেষ্টা কৰিম যদি এনেকুৱা ধৰণৰ ক্লাছ আপোনালোকে বিচাৰিছে কমেণ্ট কৰিব লগতে এটা কথা কৈ থওঁ যে যোনখন NEP আছিলে সেইখিনি আৰু কেইটামান স্কিম আছিলে যে বিদ্যা প্ৰৱেশ প্ৰগ্ৰেম বিদ্যা প্ৰৱেশ যাদুই পিটাৰা এই গোটেইবিলাক ডিটেইলছ আমি ডিছকাছ কৰিম যদি দৰকাৰ পৰে সাৰ্থক ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট থ্ৰু কোৱালিটি এডুকেশ্যন সাৰ্থক বুলি এখন স্কিম বিভিন্ন স্কিমছ আছে যোনটো NEP-ৰ আণ্ডাৰত সেই স্কিমসমূহো ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ এক্সামছবিলাকত BEd-ৰে হওক বা তেনেকুৱা DLEd-ৰ এণ্ট্ৰেঞ্চ এক্সামত এই আঁচনিসমূহৰ পৰাও কুৱেশ্যনছ অহা বহুত সময়ত আমি দেখিবলৈ পাইছোঁ কুৱেশ্যন পেপাৰত কুৱেশ্যন আহিছে লগতে এইখিনি কথা টিচাৰ যিকোনো টিচিং ৰিলেটেড যোনবিলাক কোৰ্চেছ আছে বা এক্সাম আছে সেইবিলাকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এইখিনি আছিলে আজি ডিছকাছ কৰিবলগীয়া কথা তো আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে তাৰ লগতে আৰু এটা কথা এইটো কৈছোঁৱেই যিহেতু আমি স্কৰ্ডেমিত আমি বিভিন্ন ধৰণৰ কোৰ্চেছ লৈ আহিছোঁ ADRE CTET আছাম পুলিচ GT-PGT আছাম ফৰেষ্ট ইয়াতে খুব ডিটেইলছত একচুৱেলি চিলেবাছ ৱাইজ কোৰ্চসমূহ লৈ থকা হৈছে সকলোবিলাক কোৰ্চৰে ফুল্লি এটা মানে ডিটেইলছত সৰু সৰু টপিকবিলাক খুব বেছি ভালদৰে ডিছকাছ কৰি থকা হৈছে লগতে MCQs আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এই গোটেইবিলাক ডিছকাছ কৰি থকা হৈছে তো আপোনালোকে যদি ভাবিছে এটা ভাল প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছে কম্পিটিশ্যন যিহেতু খুব বেছি হাই গম পাইছে সৰু এটা পোষ্টৰ কাৰণে কিমান সংখ্যক মানে এপ্লিকেণ্টছ ওলায় তো এটা ভাল প্ৰিপেৰেশ্যনৰ খুব প্ৰয়োজন আপুনি যদি একেবাৰতে এক্সামটো মানে ক্ৰেক কৰাৰ কথা ভাবে তো তেনেকুৱা যদি দৰকাৰ যদি বুলি ভাবে আপোনালোকে স্কৰ্ডেমি এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে কোৰ্চেছসমূহ চাব পাৰে লগতে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিও বাকীখিনি কথা সুধি ল'ব পাৰে যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে অ'কে তো এইখিনিলৈকে আছিলে আজি ক্লাছটো আশা কৰিছোঁ যোনটো NEP ৰিলেটেড আপোনালোকৰ কনফিউজন বা কিবা যদি আছিলে সেইখিনি কনচেপ্টটো ক্লিয়াৰ হৈছে ইয়াৰ যোনখিনি কথা সেইখিনি মনত ৰাখিবলগীয়া বহুতকেইটা পইণ্ট আছে মই যেনেকৈ কৈ গৈছোঁ ক্লাছটো ভালদৰে যদি চাইছে আপোনালোকে গম পাব কোনখিনি বেছি ইম্পৰ্টেণ্ট টপিক আছে পঢ়ক ইম্পৰ্টেণ্ট হয় তাৰপিছত যোনটো নতুন পলিচি যোনটো 5+3+3+4 সেইটো খুব বেছি ছিষ্টেমটো ইম্পৰ্টেণ্ট তো এইবিলাক কথা মানে এইবিলাক এক্সামত অহা দেখা গৈছে আগতে তো কিছুমান মন দিবলগীয়া কথা আছে এইখিনি ভালদৰে আপোনালোকে চাই ল'ব আৰু যদি স্কিমসমূহৰ ৰিলেটেড বা এনেকুৱা ৰিলেটেড কিবা এণ্ট্ৰেঞ্চ ৰিলেটেড কিবা টপিকত আপোনালোকৰ ক্লাছ লাগে জনাব কমেণ্টত আমি তেনেকুৱা ধৰণে ক্লাছসমূহ লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে তো আজিৰ কাৰণে ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য চেনেল চি ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ